নমো বুদ্ধায়। আজি আমি দেশনাৰ মাধ্যমেৰে মানুহৰ মাজত পাৰ্থক্য কিয় এইটো চাম। নমো তস্স ভগৱতো অৰহতো সম্মা সম্বুদ্ধস্স। নমো তস্স ভগৱতো অৰহতো সম্মা সম্বুদ্ধস্স। নমো তস্স ভগৱতো অৰহতো সম্মা সম্বুদ্ধস্স। আজি ধম্ম দেশনা চুলা কাম্মা বিভংগ সূত্তা সূতা পিতাকা মজজিমা নিকায়ৰ পৰা লোৱা হৈছে। এক সময়ত ভগৱান বুদ্ধৰ সাৱধী জেতৱনা অনাথপিণ্ডিকা বনাই দিয়া বিহাৰত আছিল। তেতিয়া সুভা নামক তদীয়া পুত্ৰ ভগৱান ওচৰত আহি প্ৰণাম কৰি এক ছাইডত ভালকৈ বহিলে। বহাৰ পিছত উপাসকা শোভা ভগৱান বুদ্ধকে কৈছিল, ভগৱান, মানুহৰ মাজত দেখি পাই বা পোৱা যায় যে হীনতা আৰু শ্ৰেষ্ঠতা, এইটো কাৰণ কি? কিছুমান মানুহ জীৱন চুটি আৰু কিছুমান মানুহ জীৱন দীঘল। কিছুমান মানুহ বেমাৰী আৰু কিছুমান মানুহ নিৰোগী। কিছুমান মানুহ চাবলৈ ধুনীয়া নাই আৰু কিছুমান মানুহ চাবলৈ সুন্দৰ বা ধুনীয়া। কিছুমান মানুহ ক্ষমতাহীন আৰু কিছুমান মানুহ পাৱাৰফুল, ক্ষমতা আছে। কিছুমান মানুহ গৰীব দুখীয়া আৰু কিছুমান মানুহ ধনী। কিছুমান মানুহ নিম্ন কুলত বা সৰু কুলত জন্ম হয় আৰু কিছুমান মানুহ উচ্চ কুলত জন্ম হয়। কিছুমান মানুহ মূৰ্খ আৰু কিছুমান মানুহ বুদ্ধিমান জ্ঞানী। ভগৱান, মানুহৰ মাজত ইমান পাৰ্থক্য কিয়? কাৰণটো কি? তেতিয়া ভগৱানে ক'লে, কাম্মসকা মানৱ সত্তা কাম্মদায়দ কাম্ময়োনি কাম্মবন্ধু কাম্মপটিসরণ কাম্মং সতে বিভজ্জতি यदिदं हीन पनिततयति। সাধু সাধু সাধু। প্ৰাণীৰ নিজৰ কৰ্মৰ মালিক হয়, নিজৰ কৰ্ম উত্তৰাধিকাৰী হয়, নিজৰ কৰ্মৰ অনুসাৰ জন্ম হয়, নিজৰ কৰ্মটোহে বন্ধু হয় আৰু নিজৰ কৰ্মটোহে শৰণ হয়। কৰ্মৰ অনুসাৰ প্ৰাণীৰ মাজত নিজ আৰু শ্ৰেষ্ঠতা পাৰ্থক্য হয়। মই ভগৱানৰ চুটি কথা বা প্ৰবচনটো ভালকৈ বুজি পোৱা নাই। সেইকাৰণে ভগৱান ডিটেইলকৈ ক'লে ভাল হ'ব, তাকি আমি ভগৱানৰ ধম্মটোকে ভালকৈ ক্লিয়াৰলি বুজি পাম। সেইকাৰণে শোভা ধ্যান দিখিনি শুনক, সতী লগত শুনক। ভগৱান ক'লে, শোভা, ইয়াত যদি পুৰুষ বা মহিলা হত্যাৰা হয়, প্ৰাণীৰ ওপৰত নিৰ্দয় হয়, এনেকুৱা কৰি থকা কৰ্মৰ কাৰণ সেই ব্যক্তি মৰাৰ পিছত নৰকত জন্ম হয়। যদি সেই ব্যক্তি নৰকত জন্ম নহয় আৰু মানুহৰ জীৱনত ঘূৰি আহে, তেতিয়া সেই মানুহজনৰ আয়ু চুটি হ'ব। এইটো হৈছে জীৱৰ প্ৰতি নিৰ্দয় বা হত্যাকাৰী হোৱা ফল। উপাসক, ইয়াত এনে এজন পুৰুষ বা মহিলা আছে যিয়ে হত্যা নকৰে, হত্যাৰ পৰা বিৰত আছে, সকলো জীৱৰ প্ৰতি দয়া আৰু মৈত্ৰী কৰে। সেইদৰে কৰা কামৰ বাবে আৰু সেই ব্যক্তিজন মৃত্যুৰ পিছত তেওঁ স্বৰ্গলৈ যায়। যদি স্বৰ্গলৈ জন্ম নহয়, তেওঁ পুনৰ মানুহ হৈ জন্ম হ'ব আৰু য'তেই জন্ম হ'ব তেওঁ
দীৰ্ঘায়ু হ'ব। উপাসক, এইটো হৈছে জীৱ জন্তুক মৈত্ৰী আৰু দয়া কৰা ফল। উপাসক, ইয়াত এজন পুৰুষ বা মহিলাই হাত, পাথৰ বা লাঠিৰে জীৱ জন্তুক আক্ৰমণ কৰি দুখ দিয়ে। তেতিয়া সেই ব্যক্তিজন মৃত্যু হোৱাৰ পিছত নৰকত জন্ম হ'ব। যদি তেওঁ দুৰ্গতিৰ বা নৰকত জন্ম নহয়। যদি তেওঁ পুনৰ মানুহ হিচাপে জন্ম লয়, তেওঁ বহুত বেমাৰী হ'ব। এইটো হৈছে জীৱক হাত, পাথৰ আৰু লাঠিৰে আক্ৰমণ কৰি দুখ কষ্ট দিয়া ফল। উপাসক, ইয়াত পুৰুষ বা মহিলা জীৱবোৰক হাত বা লাঠিৰে আক্ৰমণ নকৰে। যেতিয়া সেই ব্যক্তিজন মৃত্যুৰ পিছত তেওঁ সুগতিত বা স্বৰ্গলৈ যাব। সেই ব্যক্তিজন মৃত্যুৰ পিছত যদি তেওঁ কোনোবা সুগতিত বা স্বৰ্গত পুনৰ জন্ম নহয়, যদি তেওঁ পুনৰ মানুহৰ হিচাপে আহে, য'তেই জন্ম হ'ব তেওঁৰ নিৰোগী হ'ব, হেল্ডি হ'ব। এইটো হয় জীৱক হাত বা লাঠিৰে আক্ৰমণ নকৰা ফল। উপাসক, ইয়াত কিছুমান পুৰুষ বা মহিলা বহুত খঙাল, সামান্য অপ্ৰিয় কথাও কোৱাৰ সময়তো তেওঁলোক খং প্ৰকাশ কৰে। সেই ব্যক্তিজন মৃত্যু হোৱাৰ পিছত তেওঁ দুৰ্গতি বা নৰকত জন্ম হ'ব। যদি তেওঁ দুৰ্গতি বা নৰকত জন্ম নহয় আৰু যদি পুনৰ মানুহৰ হিচাপে তেওঁ য'তেই জন্ম লয়, দেখিবলৈ ধুনীয়া নহ'ব। এইটো হৈছে খং কৰা ফল। উপাসক, ইয়াত কোনোবা মহিলা বা পুৰুষ খং নকৰে। তেওঁলোকক অতি অপ্ৰীতিক কথা কোৱাৰ সময়তো তেওঁলোকে খং নহয় আৰু তেওঁলোকে খং বা ঘৃণা প্ৰকাশ নকৰে। যেতিয়া সেই ব্যক্তিজন মৃত্যুৰ পিছত তেওঁ সুগতিত বা স্বৰ্গলৈ যাব। সেই ব্যক্তিজন মৃত্যুৰ পিছত যদি তেওঁ কোনোবা সুগতিত বা স্বৰ্গত পুনৰ জন্ম নহয়, যদি তেওঁ পুনৰ মানুহ হিচাপে আহে, য'তেই জন্ম হ'ব তেওঁ ধুনীয়া হ'ব। এইটো হৈছে খং নকৰা ফল। সেইটো কাৰণে খং নহ'ব আৰু অপ্ৰিয় কথা ক'লেও খং বা ঘৃণা নকৰিব। শোভা, ইয়াত কোনোবা মহিলা বা পুৰুষ হিংসা জেলছ কৰে। আনৰ লাভ কৰা ধন, সম্পত্তি, সন্মান, লাভ আৰু সন্মানৰ প্ৰতি তেওঁলোকে জেলছ কৰে, হিংসা কৰে। তেতিয়া সেই ব্যক্তিজন মৃত্যুৰ পিছত দুৰ্গতিত দুখৰ জাগাত বা নৰকত জন্ম হ'ব। যদি তেওঁ দুৰ্গতিৰ বা নৰকত জন্ম নহয়, যদি তেওঁ পুনৰ মানুহ হিচাপে জন্ম লয়, য'তে তেওঁৰ জন্ম হ'ব ক্ষমতাহীন হ'ব, পাৱাৰলেছ হ'ব। এইটো হৈছে আনৰ প্ৰতি হিংসা কৰা ফল। উপাসক, ইয়াত কোনো পুৰুষ বা মহিলা হিংসা নকৰে, জেলছ নকৰে। আনৰ লাভ কৰা ধন, সম্পত্তি আৰু সন্মানৰ প্ৰতি তেওঁলোকে ইচ্ছা হিংসা নকৰে, জেলছ নকৰে।
যেতিয়া সেই ব্যক্তিজন মৃত্যুৰ পিছত তেওঁ সুগতিত বা স্বৰ্গলৈ যাব। সেই ব্যক্তিজন মৃত্যুৰ পিছত যদি তেওঁ কোনোবা সুগতিত বা স্বৰ্গত পুনৰ জন্ম নহয়, যদি তেওঁ পুনৰ মানুহ হিচাপে আহে, য'তে জন্ম হ'ব, তেওঁৰ সেই অতি পাৱাৰফুল শক্তিশালী হ'ব। এইটো হৈছে আনৰ লাভ কৰা ধন সম্পত্তি, নাম আৰু সন্মানৰ প্ৰতি হিংসা নকৰা ফল। উপাসক, ইয়াত কোনোবা মহিলা বা পুৰুষ দান বা সহায় নকৰে। যেতিয়া সেই ব্যক্তিজন মৃত্যুৰ পিছত তেওঁ দুৰ্গতি বা নৰকত জন্ম হ'ব। যদি তেওঁ দুৰ্গতিৰ বা নৰকত জন্ম নহয়, যদি তেওঁ পুনৰ মানুহ হিচাপে জন্ম হয়, তেওঁ য'তে জন্ম হ'ব তাতেই বহুত দুখীয়া হ'ব। এইটো হৈছে দান আৰু সহায় নকৰা ফল। উপাসক, ইয়াত কোনোবা পুৰুষ বা মহিলা দান বা সহায় কৰে। যেতিয়া সেই ব্যক্তিজন মৃত্যুৰ পিছত তেওঁ সুগতিত বা স্বৰ্গলৈ যাব। সেই ব্যক্তিজন মৃত্যুৰ পিছত যদি তেওঁ কোনোবা সুগতিত বা স্বৰ্গত পুনৰ জন্ম নহয়, যদি তেওঁ পুনৰ মানুহ হিচাপে ঘূৰি আহে, তেওঁ য'তে জন্ম হ'ব তাতে ধনী হ'ব। এইটো হৈছে দান আৰু সহায় কৰা ফল। উপাসক, ইয়াত কিছুমান পুৰুষ বা মহিলা অহংকাৰী, ঘমণ্ডী, যিজনক সন্মান কৰিব লাগে তেওঁক সন্মান নকৰে, স্থানৰ যোগ্য ব্যক্তিক স্থান নিদিয়ে, যিজনক শ্ৰদ্ধা কৰিব লাগে তেওঁক শ্ৰদ্ধা নকৰে। যেতিয়া সেই ব্যক্তিজন মৃত্যুৰ পিছত দুৰ্গতিত বা নৰকত জন্ম হ'ব। যদি তেওঁ দুৰ্গতিত বা নৰকত জন্ম নহয়, যদি তেওঁ পুনৰ মানুহ হিচাপে ঘূৰি আহে, য'তে জন্ম হ'ব তেওঁ নিম্ন কুলত হ'ব। উপাসক, এইটো হৈছে অহংকাৰ, ঘমণ্ডী কৰা ফল। উপাসক, ইয়াত কোনো পুৰুষ বা মহিলা অহংকাৰী, ঘমণ্ডী নহয়। যিজনক সন্মানৰ যোগ্য তাক তেওঁলোকে সন্মান কৰে। যেতিয়া সেই ব্যক্তিজন মৃত্যুৰ পিছত তেওঁ সুগতিত বা স্বৰ্গলৈ যাব। সেই ব্যক্তিজন মৃত্যুৰ পিছত যদি তেওঁ কোনোবা সুগতি বা স্বৰ্গত পুনৰ জন্ম নহয়, যদি তেওঁ পুনৰ মানুহ হিচাপে ঘূৰি আহে, তেওঁ উচ্চ কুলত জন্ম হ'ব। উপাসক, এইটো হৈছে অহংকাৰ, ঘমণ্ডী নকৰা ফল। উপাসক, ইয়াত যিকোনো পুৰুষ বা মহিলা মন্দিৰত নাযায় আৰু ভান্তেক কোনো ধৰণৰ কুশল আৰু অকুশলৰ প্ৰশ্ন সোধ-পোছ নকৰে, তেতিয়া সেই ব্যক্তিজন মৰাৰ পিছত দুৰ্গতি বা নৰকলৈ যায়। যদি মানুহ হৈ ঘূৰি আহে, তেতিয়া সেই ব্যক্তিজন মূৰ্খ হৈ জন্ম লয়। উপাসক, ইয়াত যিকোনো পুৰুষ বা মহিলা মন্দিৰত যায় আৰু ভান্তেক কুশল আৰু অকুশলৰ বিষয়ে প্ৰশ্ন সোধ-পোছ কৰে, তেতিয়া সেই ব্যক্তিজন মৰাৰ পিছত সুগতি বা স্বৰ্গলৈ যায়।
যদি মানুহলৈ ঘূৰি আহে তেতিয়া এই ব্যক্তিজন জ্ঞানী হৈ জন্ম লয়। সেইকাৰণে মানুহে যেনেকুৱা জীৱন কটায় তেনেকুৱা ফলটো পায়, যেনে দীঘল আয়ু বা চুটি আয়ু, বেমাৰী বা হেল্ডি স্বাস্থ্যৱান, এলাগী বা ধুনীয়া, নামমাত্ৰ বা বিখ্যাত, দুখীয়া বা ধনী, নিম্ন কুল বা উচ্চ কুল, মূৰ্খ বা জ্ঞানী। প্ৰাণীৰ নিজৰ কৰ্মৰ মালিক আৰু নিজৰ কৰ্মৰ উত্তৰাধিকাৰী হয়। কৰ্মই নিজৰ গৰ্ব, সুখ, কৰ্মৰ নিজৰ আত্মীয় ৰিশ্তেদাৰ আৰু সিহঁতৰ চৰণ। কৰ্মই মানুহৰ মাজত বিভাজন কৰে। ভগৱানৰ ধম্মদেশনা শুনি উপাসক শোভাই ভগৱানক 3 বাৰ সাধু সাধু বুলি ক'লে আৰু প্ৰশংসা কৰি ক'লে, যেনেকুৱা উল্টা পাত্ৰ এটা চিধা কৰি দিয়া, লুকাই থকা বস্তু এটাক দেখাই দিয়া, বা ৰাস্তা পাহৰি যোৱা ব্যক্তিজনৰ ৰাস্তা শুধৰাই দিয়া, বা এন্ধাৰত লেম্প জ্বলাই দিয়া নিচিনা। আজিৰ পৰা মৰালৈকে মই ভগৱান বুদ্ধ, ধম্ম আৰু সংঘৰ শৰণ লৈছোঁ। সাধু সাধু সাধু। আজি ধম্মদেশনা ইমানেই কৈ ব্লেছিং গাথাৰ লগতে সমাপ্ত কৰিবলৈ লৈছোঁ। ভৱতু সৰ্বমংগলং ৰক্ষন্তু সৰ্বদেৱতা সৰ্ববুদ্ধানুভাৱেন সৰ্বধম্মানুভাৱেন সৰ্বসংঘানুভাৱেন সদা সুখী ভৱন্তু তে। সাধু সাধু সাধু।